Hello students, welcome to Seva Pathshala. আজি মই তোমালোকৰ ক্লাছ 9ৰ অসমীয়াৰ যিটো বৈচিত্ৰ্যময় অসম আছে এই বৈচিত্ৰ্যময় অসমৰ কাৰ্বিসকল যি চেপ্টাৰটো আছে এই চেপ্টাৰটোৰ যিমানখিনি তোমাৰ প্ৰশ্নাৱলীৰ কুৱেশ্যন এনসাৰ আছে ইয়াৰ উপৰি ভিতৰৰ যিখিনি শৰ্ট লং কুৱেশ্যন আছে মই তোমালোকৰ কাৰণে একেবাৰে শৰ্ট ফৰ্মত লিখি আনিছো গতিকে তোমালোকে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা আৰু যিখিনি কুৱেশ্যন এনসাৰ মই তোমালোকৰ কাৰণে লিখি আনিছো তোমালোকে লগে লগে লিখি যাবা চাবা এবাৰ ৰিডিং মাৰিলে তোমালোকৰ কুৱেশ্যন এনসাৰখিনি একেবাৰে মনত ৰৈ যাব একেবাৰে সহজ ভাষাত মই তোমালোকৰ কাৰণে কুৱেশ্যন এনসাৰখিনি লিখি আনিছো আৰু ভিডিঅ'টোৰ শেষত মই তোমালোকৰ চেপ্টাৰটোৰ যিমানখিনি সম্ভাৱ্য এমচিকিউ আছে মই তোমালোকক এমচিকিউ বাছি দিম গতিকে তোমালোকে আজি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা প্ৰথমে আমি এই চেপ্টাৰটোৰ যিখিনি প্ৰশ্নাৱলী কুৱেশ্যন এনসাৰ আছে সেইখিনি চাওঁ চোৱা প্ৰথম কুৱেশ্যন কি কৈছে কাৰ্বিসকলক অসমৰ কলমবাজ বুলি কোনে কৈছিল উত্তৰ কাৰ্বিসকলক অসমৰ কলমবাজ বুলি বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কৈছিল 2 নম্বৰ কুৱেশ্যন চোৱা যে কাৰ্বিসকলৰ পৰম্পৰাগত সাজপাৰৰ বিষয়ে লিখা উত্তৰ কাৰ্বিসকলৰ পৰম্পৰাগত সাজপাৰ হৈছে পুৰুষৰ বাবে কি পুৰুষৰ বাবে পে চেলেং অৰ্থাৎ আঠুমুৰীয়া কাপোৰ আৰু 6 সংথৰ 6 ইক 6 লক অৰ্থাৎ জেকেট তাৰপিছত পহ মাফলাৰ মহিলাৰ বাবে পিনি তাৰপিছত পেকক ওয়ানকক তাৰপিছত পে চেলেং পে খঞ্জাৰী পে চাৰ্পি আদি কেঁচুৱা বা সৰু ল'ৰা ছোৱালীৰ বাবে কি পিপা যাক কোৱা হয় বুকুচা তাৰপিছত আ অলংকাৰৰ ভিতৰত লেক শিকি নথেংপি তাৰপিছত নলাংপং নজাংচাই লেক ৰুৱে তাৰপিছত লেক পাংখাৰা তাৰপিছত লাং আব ৰয় পাংখাৰ ৰয় পাহু আদি 3 নম্বৰ কুৱেশ্যন চোৱা কাৰ্বিসকলৰ উৎসৱ পাৰ্বণ সম্পৰ্কে লিখা উত্তৰ কাৰ্বিসকলৰ প্ৰধান উৎসৱ পাৰ্বণসমূহ হৈছে পেং হেম্ফু ৰংকেৰ চজুন বুইচম ইত্যাদি ৰংকেৰ উৎসৱ গাঁৱৰ আৰম্ভণিৰ উৎসৱ যাৰ জৰিয়তে দেৱতাক উৎসৰ্গা কৰা হয় চজুন উৎসৱ প্ৰতি 4 বা 5 বা 9 বছৰৰ মূৰে মূৰে উদযাপন কৰা হয় 4 নম্বৰ কুৱেশ্যন কাৰ্বিসকলৰ মূল ফৈদ কেইটা কি কি উত্তৰ কাৰ্বিসকলৰ মূল ফৈদ 5টা টিমুং টেৰন তাৰপিছত তেৰাং ইংহি আৰু ইংতি 5 নম্বৰ চোৱা কাৰ্বি নাৰীৰ সাজপাৰ আৰু আ অলংকাৰৰ নাম লিখা উত্তৰ কাৰ্বি নাৰীৰ সাজপাৰ পিনি পেকক ওয়ানকক তাৰপিছত পে চেলেং পে খঞ্জাৰী পে চাৰ্পি আদি আ অলংকাৰ লোক শিকি হ'ল আ অলংকাৰৰ ভিতৰত লোক শিকি নথেংপি নলাংপং নজাংচাই লেক ৰুৱে লেক পাংখাৰা লাং আৱ ৰয় পাংখাৰ ৰয় পাহু আদি তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো আছে চমুটোকা লিখিব দিছে আমাক চমুটোকা প্ৰথমটো কি দিছে চেমচন সিং ইংতি চোৱা চেমচন সিং ইংতি কাৰ্বি আংলঙৰ স্বপ্নদ্ৰষ্টা আৰু সংগঠক আছিল তেওঁ 1990 চনৰ 8 ফেব্ৰুৱাৰীত পশ্চিম কাৰ্বি আংলঙৰ টিকা পাহাৰত জন্মগ্ৰহণ কৰে তেওঁ কাৰ্বি জাতিৰ প্ৰথম স্নাতক হিচাপে সন্মান পায় তেওঁ কাৰ্বি ভাষাৰ বহুকেইখন পাঠ্যপুথি লিখি শিক্ষা প্ৰসাৰত অৰিহণা যোগায় যেনে বিতুচ আকিতাপ কালাখা আকিতাপ টেম্পুৰু আৰু বপি তাৰপিছত খোৱা যে চামচিং হানছে এজন কাৰ্বি সাহিত্যিক সমাজসেৱক আৰু ৰাজনীতিবিদ আছিল তেওঁ 1948 চনত নগাঁও জিলাত জন্মগ্ৰহণ কৰে কাৰ্বি সাহিত্যৰ বিকাশত তেওঁৰ লেখনিৰ অৱদান উল্লেখযোগ্য যাৰ ভিতৰত টাই হাংমু কাৰ্বি প্ৰণয়ী গীত তাৰপিছত চাবিন আলুন আদি গ্ৰন্থ আছে 1985 চনত তেওঁ অসম মন্ত্ৰীসভাত কেবিনেট হিচাপেও কাৰ্যনিৰ্বাহ কৰে গছোৱা যে বংলং তেৰাং কাৰ্বি সাহিত্যৰ প্ৰবুদ্ধ ব্যক্তি আছিল তেওঁ 1909 চনৰ 10 অক্টোবৰত জন্মগ্ৰহণ কৰে কাৰ্বি সাহিত্যৰ প্ৰথম লিখিত ৰূপ দিয়াৰ কৃতিত্ব তেওঁৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হৈছে আদম আচাৰ তাৰপিছত ৰুকাছেন হাইমু কাৰ্বি কুপুচন আদি 1973 চনত কাৰ্বি সাহিত্য সভাই তেওঁক সন্মানেৰে সন্মানিত কৰে গছোৱা লংকাম তেৰণ এজন সু-সাহিত্যিক আৰু কাৰ্বি ভাষাৰ চাৰিত্ৰক আছিল তেওঁ 1932 চনত জন্মগ্ৰহণ কৰে কাৰ্বি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে অসম সাহিত্য সভাৰ উপ-সভাপতিৰ দায়িত্ব পালন কৰিছিল তেওঁ ৰচিত গ্ৰন্থৰ সংখ্যা হ'ল 41খন যাৰ ভিতৰত কাৰ্বি জনগোষ্ঠী কাৰ্বি ভাষা পৰিচয় কাৰ্বি লামকুৰু আদি বিশেষভাৱে উল্লেখযোগ্য এতিয়া এই কাৰ্বিসকল এই চেপ্টাৰটোৰ
ভিতৰুৱা কেইটামান MCQ তোমালোকৰ কাৰণে বাছি দিছো, সেই MCQ খিনি চোৱা। প্ৰথম কুৱেশ্যন, কাৰ্বিসকলক অসমৰ কলম্বাছ বুলি কোনে কৈছিল? অপশ্যন কি হ'ব? ক হ'ব যে বিষ্ণুপ্ৰসাদ ৰাভাই। 2 চোৱা, কাৰ্বি নাৰীয়ে পিন্ধা পৰম্পৰাগত সাজৰ নাম কি? উত্তৰ পিনি আৰু পেকক। 3 চোৱা, কাৰ্বিসকলৰ 5টা মূল ফৈদৰ ভিতৰত কোনটো নহয়? অপশ্যন হ'ব গ যে কিস্কু। 4 চোৱা, কাৰ্বিসকলৰ প্ৰধান বাদ্যযন্ত্ৰ কি? উত্তৰ কাৰ্বিসকলৰ প্ৰধান বাদ্যযন্ত্ৰ হ'ব বাঁহী। 5 চোৱা, কাৰ্বি সাহিত্যৰ পুৰোধা বুলি কাক কোৱা হয়? উত্তৰ কাৰ্বি সাহিত্যৰ পুৰোধা বুলি বংলং তেৰাঙক কোৱা হয়। 6 চোৱা, কাৰ্বি নাৰীয়ে পিন্ধা এবিধ অলংকাৰৰ নাম লিখা। উত্তৰ কাৰ্বি নাৰীয়ে পিন্ধা এবিধ অলংকাৰৰ নাম হ'ল লেকহিকি। 7 চোৱা, কাৰ্বিসকলৰ কোনটো উৎসৱ 4, 5 বা 9 বছৰৰ মূৰে মূৰে উদযাপন কৰা হয়? উত্তৰ কি? চজুন। 8 চোৱা, চেমচন সিং ইংতি কোন আছিল? উত্তৰ চেমচন সিং ইংতি আছিল কাৰ্বি আংলঙৰ স্বপ্নদ্ৰষ্টা। 9 চোৱা, কাৰ্বি নাৰীৰ সাজপাৰৰ ওপৰত এটি উপাদান হ'ল কি? যে পে চেলেং। তাৰপিছত 10 নম্বৰ কুৱেশ্যন চোৱা, যে চামসিং হানছে কোন হিচাপে জনাজাত? শিক্ষাবিদ, সাহিত্যিক, ৰাজনীতিবিদ, ওপৰৰ আটাইকেইটা। তোমালোকৰ কাৰ্বিসকল এই চেপ্টাৰটোৰ যিমানখিনি ভিতৰুৱা কুৱেশ্যন আনচাৰৰ উপৰি পাৰ্চনেলি কুৱেশ্যন আনচাৰ আছিল গোটেইখিনি মই আলোচনা কৰিলো। ইয়াৰ নেক্সট ক্লাছত মই তোমালোকৰ ৰৈ যোৱা যিখিনি চেপ্টাৰ আছে গোটেইখিনি আলোচনা কৰিম। গতিকে আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ সেৱা পাঠশালা ছাবস্ক্ৰাইব কৰি ৰাখিবা। আজিলৈ আহিছো, থেংক ইউ।